নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। যিকোনো সিদ্ধান্ত ব্যৱহাৰিক হ'ব লাগে, ই সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। তাৰমানে আজিৰ দিনটোত যদি আপুনি কিবা এটা যদি সিদ্ধান্ত লয়, সেই সিদ্ধান্তটো আপোনাক চিন্তা কৰি ল'বলৈ কৈছে। যদি বিনিয়োগ কৰাৰ কোনো পৰিকল্পনা আছে ই লাভজনক হ'ব। মানে আজিৰ দিনটোত যদি আপুনি টকা পইচা বিনিয়োগ কৰিম বুলি যদি ভাবিছে আপোনাৰ লাভ হ'ব বুলি কৈছে। এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি যদি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে আপোনাৰ ভুল বুজাবুজি দুইজনৰ মাজত সৃষ্টি হ'ব পাৰে বুলি কৈছে। একে সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ মাজত আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। দিনটো আনন্দৰে আপুনি কটাব পাৰিব বুলি কৈছে আপোনাৰ বন্ধুৰ লগত। এইবাৰ আহিছো আমি বৃষভ ৰাশি। প্ৰিয়জনৰ লগত কোনো বাহিৰা কাম কাজক লৈ হয়তো বিবাদৰ সৃষ্টি হ'বও পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ মনৰ ভালপোৱা মানুহজনৰ লগত আপোনাৰ কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে কিছুমান কামক লৈ। আজিৰ দিনটো কিছুমান কামক লৈ আপোনাৰ বেয়া লাগিব পাৰে। তাৰমানে আজিৰ দিনটোত আপুনি যদি কাম কৰে আপোনাৰ কিছুমান কাম লৈ আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যন্ত ভাল দিন। আজি আপোনাৰ মানে স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। ব্যৱহাৰিকভাৱে কিছু ক্ষতিৰ সন্মুখীন হ'বও পাৰে আজি। মানে যিসকলে ব্যৱসায় কৰে সেই ব্যক্তিসকলৰ আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে বুলি কৈছে, লোকচান হ'ব পাৰে। যদি আজি ভ্ৰমণ কৰে তেন্তে শুভ হ'ব। আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰে আপোনাৰ ভাল বুলি কৈছে। দাঁতৰ কোনো সমস্যাত পৰাৰ সম্ভাৱনা আজি দেখিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ দাঁতৰ বিষ, দাঁতত পোক ধৰা সমস্যা হ'ব পাৰে বুলি কৈছে। দাঁত আপোনাক চাফা কৰি ৰাখিবলৈ কৈছে। আজি নিজৰ সুবিধাৰ কাৰণে কোনো কাম কৰাৰ সুযোগ পাব পাৰে। মানে আজিৰ দিনটোত আপুনি আপোনাৰ নিজৰ সুবিধাৰ কাৰণে অন্য ব্যক্তিৰ ওচৰত নতুন কামৰ সুযোগ পাব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আজিৰ দিনটোত হঠাৎ কিছু প্ৰাপ্তি হ'ব পাৰে। স্বাস্থ্য আজি ভালকৈ পাৰ হ'ব আপোনাৰ। তাৰমানে আজিৰ দিনটোত আপোনাৰ হঠাতে প্ৰাপ্তি হ'ব পাৰে বুলি কৈছে আৰু স্বাস্থ্য আজিৰ দিনটোত আপোনাৰ ভালে যাব বুলি কৈছে। ব্যস্ত থকাৰ মাজতো আপোনাৰ মন আজি ভালেই থাকিব। তাৰমানে আজিৰ দিনটোত আপুনি কাম কৰি থকাৰ পাছতো আপোনাৰ মনটো ভাল হৈ থাকিব পাৰে বুলি কৈছে। আজি কাৰোবাক নিজৰ ক্ষমতা দেখুৱাব গৈ অধিক খৰচৰ পৰা ধ্যান দিব। তাৰমানে অন্য ব্যক্তিক আপোনাৰ নিজৰ ক্ষমতা দেখুৱাব গৈ আপোনাক অধিক টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। আজি আপোনাৰ প্ৰেমৰ প্ৰতি অনুভূতি বাৰুকৈ প্ৰভাৱিত কৰিব আৰু আপোনাক কিমান ভাল পায় অনুভৱ কৰাব। মানে আপোনাৰ ভালপোৱা প্ৰেয়সীয়ে আপোনাক কিমান ভাল পায়, আপোনাক সঁচা অন্তৰৰ পৰা ভাল পায় নে মিছা ভাল পায়, সেই অনুভৱ আজি আপোনাক জাগিব বুলি কৈছে আপোনাৰ মনত। আপুনি আজি সেই অনুভৱ কৰিব পাৰিব বুলি কৈছে। আৰ্থিক দিশে উন্নতি হোৱা দেখা যায়। মানে আজিৰ দিনটোত আপোনাৰ আৰ্থিক দিশে উন্নতি হ'ব বুলি কৈছে টকা পইচা ফালৰ পৰা আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপুনি যদি কিবা এটা কাম কৰি আছে
বা পঢ়ি আছে, আপুনি কোনো আশা লাভ কৰিব আপোনাৰ কামৰ ক্ষেত্ৰত। তাৰমানে আজিৰ দিনটোত যদি আপুনি পঢ়াৰ ক্ষেত্ৰত যদি আশা কৰি আছে, আপুনি ভবামতে সফলতা পাব বুলি কৈছে। পঢ়াৰ ক্ষেত্ৰত আপোনাৰ মনৰ আশা পূৰণৰ কাৰণে আজি বহু সময় পাব। তাৰমানে আজিৰ দিনটোত আপোনাৰ সপোন দিঠক কৰিবৰ বাবে বহুত সময় পাব বুলি কৈছে। বেছি খৰচ আৰু সন্দেহজনক বিনিয়োগৰ পৰা আজি আঁতৰত থাকক। তাৰমানে আজিৰ দিনটোত আপোনাক টকা পইচা বেছি খৰচ কৰিবলৈ কোৱা নাই, আপোনাক আঁতৰত থাকিবলৈ কৈছে। আৱেগৰ বৰ্ষৱতী হৈ কোনো কাম নকৰিব। মানে আজিৰ দিনটোত আৱেগৰ বৰ্ষৱতী হৈ আপোনাক যিকোনো কাম কৰিবলৈ কোৱা নাই। সিদ্ধান্ত লোৱাৰ আগত আজি ভালকৈ ভাবি ল'ব। মানে আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয়, ভালদৰে আপোনাক ভাবি চিন্তি ল'বলৈ কৈছে। আপোনাৰ পৰিয়ালৰ কাৰণে আজি ভাল সময়। মানে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মানুহৰ লগত ভাল সময় থাকিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। গ্ৰহ অৱস্থানবোৰে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় প্ৰস্তুত কৰি আছে। তাৰমানে আজিৰ দিনটোত আপোনাৰ গ্ৰহ অৱস্থান আপোনাৰ লগত থাকিব বুলি কৈছে। ৰাহু কেতু ফালৰ পৰা ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু সন্তুলিত হৈ পৰিছে। মানে আজিৰ দিনটোত আপোনাৰ চিন্তা বিশ্বাস অনুসৰি আপোনাক চিন্তা কৰিবলৈ কৈছে। ধাৰ্মিক অনুষ্ঠানত অৰ্থনৈতিক বিষয়ত সফলতাই মনটোক সুখী কৰি ৰাখিব। মানে আজিৰ দিনটোত যদি আপুনি অৰ্থনৈতিক বিষয়ত যদি কাম কৰে, আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। আপুনি ভবামতে কামটোত সফলতা পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ কিছুমান সপোন সঁচা হ'ব, সেয়েহে কঠোৰ পৰিশ্ৰম কৰক। মানে আপুনি যদি কাম কৰিলে, যদি আপুনি সপোন লৈ পেলাই যদি কাম কৰে, সেই কামটোত আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে, আপোনাৰ সপোন আজিৰ দিনটোত দিঠক হ'ব পাৰে বুলি কৈছে। গ্ৰহস্থিতিয়ে আপোনাৰ বাবে বহুতো শুভ অনুষ্ঠান সৃষ্টি কৰিছে। মানে গ্ৰহস্থিতি ৰাহু কেতু ফালৰ পৰা আপোনাৰ আজি ভাল বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব। মানে যিসকল পঢ়া শুনাৰ শিক্ষাৰ্থী, সেইসকলে আজিৰ দিনটোত পৰীক্ষাত ভাল ফলাফল পাব বুলি কৈছে। আত্মীয়সকলৰ সৈতে এটা মেল মিটিঙো হ'ব। মানে আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মেল মিটিং হোৱা সম্ভাৱনা আছে বুলি কৈছে। অসফলতা আৰু অসফলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। মানে আপোনাৰ এলেহুৱা স্বভাৱৰ বাবে আজিৰ দিনটোত আপোনাৰ কাম পিছুৱাবলৈ কোৱা নাই। সেই কামটো আপোনাক সময়মতে আজিৰ দিনটোত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনাৰ ওপৰত থাকিব। মানে আজিৰ দিনটোত আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব বুলি কৈছে। তেওঁলোকৰ সন্মান বজাই ৰাখিব। আজিৰ দিনটোত আপুনি বয়োজ্যেষ্ঠসকলৰ সন্মান ভালে ৰাখিবলৈ কৈছে। শিশু ফালৰ পৰা চলি থকা যিকোনো সমস্যা সমাধান বিচাৰি মনত শান্তি থাকিব। মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে সমস্যা যদি সৃষ্টি হ'লেও আপোনাৰ মনটো ভাল লাগি থাকিব বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামবোৰ আপুনি যদি কৰে সঠিক সময়ত, আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোদৃষ্টিক অলপ বিচলিত কৰিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ টকা পইচা অতিৰিক্ত খৰচ হোৱাৰ ফলত আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে। গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। মানে আপোনাৰ টকা পইচা যদি খৰচ হয়, আপোনাক মনটো বেয়া কৰিবলৈ কোৱা নাই। আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান হ'বলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ঘৰটো নৱীকৰণ আৰু সজ্জা সম্পৰ্কে পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু পৰিকল্পনা কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ সদস্যসকলৰ সৈতে আপোনাক কিছু সময় কথা পাতিবলৈ কৈছে আৰু ঘৰত উৎসাহৰ পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰত আনন্দ ফূৰ্তিৰ মাজেৰে অন্য ব্যক্তিৰ লগত কটাব পাৰিব বুলি কৈছে। আজি অতিৰিক্ত কামৰ বোজা থাকিব। মানে আজিৰ দিনটোত
আপোনাৰ কামৰ বোজা অন্য দিনতকৈ আজিৰ দিনটোত বাঢ়িব বুলি কৈছে। কিন্তু ই ভাল ফলাফলো পাব। সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব। মানে আপুনি সেই কামটো কৰিলে আপুনি ভাল ফলাফল পাব বুলি কৈছে। আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব। মানে আপোনাৰ কামত আজিৰ দিনটোত আপোনাক মন দিবলৈ দিছে। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে। মানে আপোনাৰ ঘৰৰ বস্তু আজি চুৰি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি ঘৰৰ বস্তু সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। সম্পত্তি সম্পৰ্কীয় লেনদেন সম্পৰ্কে কিছু ডাঙৰ চুক্তিৰ সম্ভাৱনা আছে। আজিৰ দিনটোত মানে আপোনাৰ সম্পত্তি সম্পৰ্কীয় লেনদেনৰ লগত অন্য ব্যক্তিৰ লগত চুক্তি হ'ব পাৰে বুলি কৈছে। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। মানে আজিৰ দিনটোত আপোনাৰ কামবোৰ পৰিপাটি হিচাপে কৰিবলৈ কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। তাৰমানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। মানে আপুনি নিশ্চিতভাৱে আজিৰ দিনটোত সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে আপোনাৰ মনটো আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে সুখী হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি কিছু সময়ৰ পৰা চেষ্টা কৰি থকা কামবোৰ আজি সেই কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। মানে আপুনি আগৰ পৰা যদি কাম এটা কৰিবলৈ চেষ্টা কৰি আছিলে সেই কামটো আজি কৰিব পাৰিব বুলি কৈছে। সময় আহিছে বুলি কৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। মানে সেই কামটোত যদি আপুনি পৰিশ্ৰম যদি কৰে সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব। মানে আপোনাক ইয়াৰ বাবে মনত ৰাখিবলৈ কৈছে। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাক ভাবি চিন্তি কাম কৰিবলৈ দিছে। তেতিয়া আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ত আপোনাৰ লাভ হ'ব বুলি কৈছে। আপুনি যদি কাম কৰে পৰিশ্ৰম কৰি কামটো যদি কৰে সেই কামটোত আপোনাৰ ভৱিষ্যতে টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মানে যিসকল শিক্ষাৰ্থী সেইসকলে আজি প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰিব পাৰে বুলি কৈছে। টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আবেলি পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব। সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা প্ৰস্তুত কৰক। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়খিনি আপোনাৰ ভাল হ'ব বুলি কৈছে। দিনটো আৰম্ভণিতে আপুনি যি কাম কৰে সেই কামটোত আপোনাৰ মন দি কামটো কৰিবলৈ কৈছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। মানে আজিৰ দিনটোত আপুনি যদি কাম কৰে সেই কামটো সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। মানে আজিৰ দিনটোত আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব পাৰে বুলি কৈছে। ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য বিষয়ে চিন্তা থাকিব। মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ বাবে স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ বয়োজ্যেষ্ঠ লোকক খোৱা বোৱা আপোনাক সাৱধানে খুৱাবলৈ কৈছে আজিৰ দিনটোত।